আজি আমি শিকিম মাইক্ৰ'ছফ্ট ৱৰ্ডত কেনেকৈ ডকুমেণ্ট ক্ৰিয়েশ্যন কৰিব লাগে এইটো আজি আমি শিকিম। চ' হেল্ল' এভৰিৱান, ৱেলকাম টু ৰাজীৱ লাইটি। চ' লেটছ গেট ষ্টাৰ্টেড। চ' ইয়াতে ফাৰ্ষ্ট আমি মাইক্ৰ'ছফ্ট ৱৰ্ড ইয়াতে অপেন কৰিম। ইয়াতে চাৰ্চ কৰিম আমি MS ৱৰ্ড বুলি চাৰ্চ কৰিম। অ'কে, MS ৱৰ্ড চাৰ্চ কৰিছোঁ, ইয়াতে আহিছে। আমি কি কৰিম, ইয়াতে MS ৱৰ্ডটো আমি কি কৰিম, ক্লিক কৰিম। অ'কে, ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে কি হ'ব, MS ৱৰ্ডটো অপেন হ'ব। ইয়াতে আহিছে। ইয়াতে ফাৰ্ষ্ট আমাৰ হেৰি কৰিব লাগিব, ব্লাংক ডকুমেণ্টটো আমাৰ চিলেক্ট কৰিব লাগিব। ইয়াতে আছে ব্লাংক ডকুমেণ্টটো আমি কি কৰিলোঁ, চিলেক্ট কৰিলোঁ। ইয়াতে আমি কি কৰিম, কেনেকৈ মানে এটা ডকুমেণ্ট ক্ৰিয়েশ্যন কৰিব লাগে এইটো আমি আজি শিকিম। অ'কে, চ' ইয়াতে আমি কি কৰিম, ৰেণ্ডম মানে কিছুমান মানে ইয়াতে পেৰাগ্ৰাফ আনি দিম। তাৰ কাৰণে আমি ইয়াতে লিখিম ইকুৱেল টু ৰেণ্ড ব্ৰেকেট অপেনিং ক্লজিং, তাৰপিছত ইণ্টাৰ। ইণ্টাৰ মৰাৰ পিছত কি হ'ব, বাই ডিফল্ট মানে কি আহিব, পাঁচটা পেৰাগ্ৰাফ ইয়াতে আহি যাব। অ'কে, চ' এতিয়া আমি কি কৰিম, এই লিখাখিনি বা এই পেৰাগ্ৰাফখিনি আমি কি কৰিম, ইয়াতে বঢ়াই দিম, মানে ফন্ট চাইজ আমি বঢ়াই দিম। তাৰ কাৰণে আমি চিলেকশ্যন কৰিম Ctrl A, অল চিলেকশ্যন। তাৰপিছত আমি ইয়াতে ফন্ট চাইজ আমি ইনক্ৰিজ কৰিম। অ'কে, ইয়াতে আছে অপশ্যন ইনক্ৰিজ ফন্ট চাইজ, ইয়াতে হেৰি কৰি দিলোঁ, ক্লিক কৰি দিলোঁ, ইয়াতে ইনক্ৰিজ হৈছে। অ'কে, তাৰপিছত এতিয়া আমি কি কৰিম, এটা মানে হেৰি এই ডকুমেণ্টটো আমি এটা নেম দি দিম। ছাপ'জ ইয়াতে লিখি দিলোঁ CAC কলগাছিয়া বুলি লিখি দিলোঁ। অ'কে, আৰু এইটো আমি অলপ মানে হেৰি বঢ়াই দিম, ফন্ট চাইজটো ইনক্ৰিজ কৰি দিম। ফন্ট কালাৰটো দি দিম ইয়াতে ৰেড। তাৰপিছতে ইয়াতে আমি এটা হেৰি দিম, মানে ডকুমেণ্টৰ নেমটো দি দিম। ছাপ'জ ইয়াতে MS ৱৰ্ড বুলি দি দিলোঁ। ইয়াতে কালাৰটো আমি চেঞ্জ কৰি দিম, ইয়াতে কালাৰটো আমি ব্লেক দি দিম। ইয়াতে আমি কি কৰিম, CAC কলগাছিয়া আৰু MS ৱৰ্ড এই দুটা বস্তু আমি কি কৰিম, পেজৰ চেণ্টাৰত দিম। তাৰ কাৰণে আমি এইখিনি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইয়াতে Ctrl+E। অ'কে, এইটো মানে কি হ'ব, চেণ্টাৰত যাব। অ'কে, এতিয়া আমি কি কৰিম, ইয়াতে MS ৱৰ্ড আছে যে MS ৱৰ্ডটো আমি অলপ ডিজাইন কৰিম। চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত ইয়াতে ডিজাইন টেব যে আছে, ইয়াতে ডিজাইন টেবত আমি কি কৰিম, ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আমি এটা হেৰি ল'ম, ডিজাইন এটা ল'ম। আমি এই টাইটেলৰ হেৰিটো ল'ম, ডিজাইনটো লৈ ল'ম। তাৰপিছত আমি হোম অপশ্যনত যাম। হোম অপশ্যনত যাই ইয়াতে হেডিং অন যে আছে, হেডিং অনটো আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত এতিয়া MS ৱৰ্ড লিখাটো এতিয়া আমি কি কৰিম, মানে চেণ্টাৰত দি দিম। অ'কে, Ctrl+E, চেণ্টাৰ আহি যে। এতিয়া আমি কি কৰিম, ডকুমেণ্ট যে আছে, মেটা পেজ যে আছে, এই পেজত আমি এতিয়া কি কৰিম, বৰ্ডাৰটো দি দিম। তাৰ কাৰণে আমি এতিয়া ডিজাইন টেবত যাম। ডিজাইনত যাই ইয়াতে পেজ বৰ্ডাৰ যে আছে, একেবাৰে লেফ্ট চাইডত পেজ বৰ্ডাৰটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে হেৰি আছে, বহুত মানে অপশ্যন আছে, নান আছে, বক্স আছে, শ্বেডো আছে, বেলেগ বেলেগ হেৰি আছে। আৰু ইয়াতে আমি কি কৰিম, বক্সটো যে আছে, বক্সটো আমি চিলেক্ট কৰিম। অ'কে, বক্সটো চিলেক্ট কৰিলোঁ। তাৰপিছত আমি এতিয়া অ'কে কৰি দিলোঁ। অ'কে কৰি দিয়াৰ পিছত এতিয়া মানে কি আহিছে, বৰ্ডাৰটো আহিছে। এতিয়া আমি কি কৰিব পাৰি, পেজ কালাৰ দিব পাৰি বা ডকুমেণ্টৰ আমি কালাৰ দিব পাৰি। ইয়াতে কি কৰিম, আমি পেজ কালাৰত যাম। পেজ কালাৰ যাই যিকোনো এটা আমি হেৰি কৰিম, কালাৰটো দি দিম। দি দিলোঁ আৰু এইটো কালাৰ দিলেই হ'ল। অ'কে, কালাৰটো হৈ গৈছে। এতিয়া ডকুমেণ্টৰ কালাৰটো হৈ গৈছে। এতিয়া আৰু এটা আমি ইয়াতে হেৰি দিম, ৱাটাৰমাৰ্ক এটা অপশ্যন দিম। ৱাটাৰমাৰ্ক মানে পেজৰ মানে বেকগ্ৰাউণ্ডত মানে লিখা আহিব, তাৰ কাৰণে এতিয়া ৱাটাৰমাৰ্কটো আছে। ৱাটাৰমাৰ্কত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে যিকোনো এটা মানে হেৰি আমি ডিজাইনটো বা যিকোনো আমি এটা ফৰ্মেট আমি ইয়াতে চিলেক্ট কৰিম। আমি ইয়াতে ফাৰ্ষ্টৰটো যে আছে, এই ফাৰ্ষ্টৰটো আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আকৌ যাম আমি ৱাটাৰমাৰ্কত যাই ইয়াতে কাষ্টম ৱাটাৰমাৰ্ক যে আছে, কাষ্টম ৱাটাৰমাৰ্কটো আমি কি কৰিম, চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত এতিয়া অপশ্যন আছে ইয়াতে টেক্সটো আমাৰ কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। অ'কে, তাৰপিছত ইয়াতে লেংগুৱেজটো বাই ডিফল্ট মানে ইংলিছ থাকিব। তাৰপিছত ইয়াতে টেক্সট আমি যোনটা বস্তু ইয়াতে লিখি দিম, সেইটো বস্তু কি হ'ব, পেজৰ মানে বেকগ্ৰাউণ্ডত যাব। অ'কে, এতিয়া আমি এইটো ডিলিট কৰি আমি লিখি দিম CAC কলগাছিয়া বুলি আমি দি দিম। অ'কে, তাৰপিছত এইটো ফন্ট ষ্টাইলিংটো এইটো থাকিব। তাৰপিছত যে চাইজটো অটো থাকিব। তাৰপিছত ইয়াতে কালাৰ যে আছে, কালাৰটো আমি চেঞ্জ কৰি দিম। কালাৰটো ছাপ'জ ডেট আমি ৰেড কৰি দিলোঁ। অ'কে, তাৰপিছত অ'কে কৰিলোঁ। অ'কে কৰি দিয়াৰ পিছত ইয়াতে মানে বেকগ্ৰাউণ্ডত কি আহিছে, CAC কলগাছিয়া বুলি আহিছে। অ'কে, এইটো কি কোৱা হয়, ৱাটাৰমাৰ্ক বুলি কোৱা হয়। অ'কে, চ' এনেকৈ কি কৰা হয়, এটা ডকুমেণ্ট মানে ক্ৰিয়েশ্যন কৰা হয়। অ'কে, চ' আজিৰ কাৰণে এইখিনি। কিপ লাৰ্ণিং, কিপ ৰাজিবল IT। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।